এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই ইয়াত বিয়াত যাবলৈ ৰেডি হৈ লৈছোঁ আজি আগতেই ড্ৰেছ আপ কৰি লৈছোঁ কৰি লৈ এতিয়া অকণমান লাইট মেকআপ এটা কাৰণ এঠাইৰ পৰা আহিলোঁহে এতিয়া দৌৰা আকৌ ওলাব লাগে নহ'লে এৰি থৈ গুচি যাব নহয় তো তাৰ কাৰণে একদম চিম্পল মেকআপ এটা কিদৰে কৰোঁ মই আপোনালোকক দেখুৱাই দিম চাই থাকিব ভিডিঅ'টো শেষ হ'লে এয়া মই প্ৰথম মুখখন ধুই আহিছিলোঁ ধুই মচি ল'লোঁ আৰু এতিয়া মই স্কিনত ফাৰ্ষ্ট স্প্ৰে কৰি লওঁ এই যে ৰ'জ ৱাটাৰটো স্প্ৰে কৰিছিলোঁ সেইটো ড্ৰাই হোৱাৰ পাছত এতিয়া ফাৰ্ষ্ট স্কিন চেৰামটো লগাই ল'ম কাৰণ বেছটো ঠিক কৰি ল'ব লাগিব নহ'লে চেৰাম লগাই হোৱাৰ পাছত এতিয়া মই এইটো এৰ'মেটিক গাৰ্ডেন এচেঞ্চৰ মোৰ ওচৰত মইশ্চাৰাইজাৰ আছে মই সেইটো লগাম দেই এইটো বহুত ধুনীয়া হয় মইশ্চাৰাইজাৰটো বহুত বেছি ভাল হয় মোৰ কাৰণে মোৰ স্কিনত বহুত বেছি কাম কৰে তো মই এতিয়া ধুনীয়াকৈ মইশ্চাৰাইজাৰটো স্কিনত লগাই ল'ম স্কিনৰ বেছটো ৰেডি এতিয়া লগাই ল'ম প্ৰাইমাৰ ল'ম প্ৰাইমাৰ লগাই তাৰপাছত এতিয়া লগাম কনচিলাৰ চকুৰ গুৰিবোৰ এতিয়া ক'লা পৰিবলৈ লৈছে ন সেইকাৰণে কনচিলাৰ লগাই ধুনীয়াকৈ স্কিনটো মিলাই ল'ম সেইখিনি লগাই হোৱাৰ পাছত এইটো ক্ৰাইলনৰ 28 নাম্বাৰ দেই এইটো লাগিলে আপোনালোকক ক'ব মই ফটো উঠাই দিম বাৰু আৰু এইটো এতিয়া গোটেই স্কিনত ধুনীয়াকৈ এইটো অল স্কিন টাইপছৰ দেই এইটো ধুনীয়াকৈ এনেকৈ স্প্ৰেড কৰিম বহুত বেছি নলগাওঁ লাইট কৰিম যিহেতু মই সেইকাৰণে অকণমান লাইটকৈ লগাম ব্ৰাছৰ সহায়ত ধুনীয়াকৈ গোটেই স্কিনত মিলাই ল'ম ব্ৰাছৰ সহায়ত মই গোটেই স্কিনত ধুনীয়াকৈ মিলাই ল'লোঁ কিন্তু মিলাওঁতে চাব দেই গোটেই যেন স্কিনত ধুনীয়াকৈ মিল খাই যায় নহ'লে উকুৰা মুকুৰা দেখি মানে একদম ধুনীয়াকৈ চিম্পল মেকআপ দৌৰি কৰিব লাগে ফটাফটছে ৰেডি হ'ব লাগে তাৰ কাৰণে একদম সহজ মেকআপ হয় এইটো এতিয়া পাউডাৰ পাফৰ সহায়ত এনেদৰে ধুনীয়াকৈ লগাই দিম এতিয়া ধুনীয়াকৈ মুখখন অকণ কাটি লওঁ তাৰ বাবে এনেদৰে লৈ এক্সট্ৰা ব্ৰাছত লাগি থকাখিনিৰে ধুনীয়াকৈ নাকটো পইণ্ট কৰিম দেখিছেনে ডিফাৰেণ্টটো অকণমান কৰিব পাৰিছে একদম ইজি হয় কৰিবলৈ এতিয়া হাঁহি লগাই দিম ব্লাছাৰ যিমান ধুনীয়াকৈ হাঁহিব ব্লাছাৰটো সিমান ধুনীয়া হ'ব দেখিছেনে মই বহুত বেছি হেভি নকৰোঁ বাৰ কৈ আছোঁ সেইকাৰণে লাইটকৈ কৰিছোঁ একদম হাঁহি ধুনীয়াকৈ ব্লাছাৰ লগাই লৈ এবাৰ আহি গ'ল হাইলাইটাৰ স্কিন গ্ল' কৰিব লাগিব নহয় নাকৰ বাবে এইডাল সৰু ব্ৰাছ দেই এইডালেৰে ধুনীয়াকৈ নাকত এইয়া চাওক বাবে এইডাল ব্ৰাছ ধুনীয়াকৈ এনেদৰে জিলিকি থাকিব ন স্কিনটো তেতিয়াই একদম হাইলাইট কৰি দিলোঁ এতিয়া ব্ৰাছৰ সহায়ত লগাম কাজল দেই কাজল লগাই হোৱাৰ পাছত কাজলটো স্প্ৰেড নহ'বলৈ মই ব্ৰাছৰ সহায়ত অকণমান তলত এনেদৰে লগাই দিম নহ'লে কেতিয়াবা কি হয় কাজলটো অকণমান স্প্ৰেড হৈ যায় যে ধুনীয়াকৈ এনেকৈ আইশ্বেডৰ পেলেট লৈ তলত এনেকৈ লগাই দিম তেতিয়া কি হয় কাজলটো স্প্ৰেড হৈ নাযায় আৰু আইশ্বেডো লগোৱা নাই দেই আপোনালোকে আইশ্বেডো লগাবলৈ লগাব পাৰে কাৰণ আইশ্বেডো লগাব লাগিলে অকণমান টাইম লাগিব সেইকাৰণে আইশ্বেডো নলগালোঁ আৰু এতিয়া মাস্কাৰা লগাই দিম ধুনীয়াকৈ যিহেতু মই আইলেছেছ নলগাওঁ মাস্কাৰা লগাই দিম এতিয়া শেষত লগাম লিপষ্টিক মই ৰেড কালাৰ লওঁ কাৰণ মেকআপটো একদম নিউড কৰিছোঁ সেইকাৰণে অকণমান ডাৰ্ক কালাৰ লগালে ভাল লাগিব ৰাতি ডাৰ্ক কালাৰটো এনেও ভাল লাগে দিনতকৈ সেন্দুৰ আৰু লিপষ্টিকেৰে মোৰ মেকআপ সম্পূৰ্ণ কৰিলোঁ আৰু শেষত মাৰি ল'ম স্প্ৰে উইদাউট স্প্ৰে মেকআপ একদম ফাটি যাব নহ'লে ধুনীয়াকৈ স্প্ৰে লগাই ল'লোঁ আৰু লগতে আপোনালোকক বিয়া ঘৰলৈ লৈ যাব ব'লকচোন পাই গ'লোঁ বিবাহ ভৱন ইয়াত দেখিছে নহয় আছিলে মণিপুৰী বিয়া তাতে আহি গ'লোঁ গোটেই একদম ধুনীয়াকৈ মণিপুৰী ড্ৰেছ একদম চবেই পিন্ধিছে আহি বৰ ভাল লাগিলে দেই তাৰপাছত আহি গ'লোঁ এইবাৰ ফুচকাৰ ওচৰত আহিয়ে দেখিছে নহয় ল'ৰাই পূৰা ফুচকা খাই আছে সি খাই বোলে সেইকাৰণে তাক লৈ আহিলোঁ সি ফুচকা খালে তাৰপাছত আহিলোঁ খানাত এয়া ল'লোঁ খানা তাৰপাছত খাই দিলোঁ আৰু ৰুটিয়ে ল'লোঁ ভাত নল'লোঁ খানা কিন্তু বহুত বেছি টেষ্টি হৈছিল এয়া আহি গ'লোঁ বিয়া খাই বৈ ইমান ধুনীয়াকৈ মেকআপ কৰি গ'লোঁ কিন্তু কি হ'ব মেকআপ কৰোঁতে ইমান টাইম লাগিলে এতিয়া আকৌ গোটেই চাফা কৰিব লাগিল সেইটো চবচে দুখ লগা দেই ইমান ধুনীয়াকৈ কৰি যাওঁ আহিয়ে আৰু চাফা কৰিলে এতিয়া প্ৰথমে ৱাইপছ লৈ ধুনীয়াকৈ স্কিনটো চাফা কৰি ল'ম এয়া ৱাইপছেৰে চাফা কৰি মুখখন ধুই আহিলোঁ বৰ দুখ লগা বিষয় দেই ইমান ধুনীয়াকৈ মেকআপ কৰি গৈ মচি পেলাওক চব এতিয়া ৰাতিটোৰ বাবে মেকআপ কৰি আহিলোঁ স্কিনটো এতিয়া অকণমান কেয়াৰ ল'ব লাগিব তাৰ বাবে এৰ'মেটিক এচেঞ্চৰ আপোনালোকক এল'ভেৰা জেলটো দেখুৱাই থাকোঁ নহয় সেইটো আৰু এতিয়া এনেকৈ দি স্কিনত ধুনীয়াকৈ
10 পৰা 15 মিনিট সময় পূৰা মাছাজ কৰিম দেই একদম, কাৰণ এইবোৰ কিবা কিবি লগালোঁ নহয়, এতিয়া স্কিনটো অকণমান আৰাম লাগিব, সেইকাৰণে ধুনীয়াকৈ এতিয়া পূৰা মাছাজ কৰিম। 10 পৰা 15 মিনিট সময় পূৰা মাছাজ কৰিছোঁ স্কিনটো, তেতিয়া ধুনীয়া হৈ থাকিব পাৰিম নহয় জানো। আৰু আপোনালোকেও এনেদৰে কৰি চাব, ধুনীয়া ধুনীয়া আপোনালোকক মেকআপ টিপছ দিলোঁ মই, আৰু মেকআপ কৰি উঠি কিদৰে স্কিনটো কেয়াৰ ল'ব সেইটোও দিলোঁ। এনেদৰে কৰি চাবচোন, যদি ভাল ৰিজাল্ট পায় মোক জনাব, আৰু নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।